হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। ভিডিঅ'টোৰ থাম্বনেল দেখি ইতিমধ্যে গম পাইছাই যে আমি ইউনিট টেষ্ট 2 ক্লাছ 9ৰ সমাজ বিজ্ঞান বিষয়ৰ MCQ আৰু VSA কুৱেশ্যন আনসাৰখিনি আলোচনা কৰি আছো। তোমালোকে যদি আনকেইটা চেপ্টাৰৰ ভিডিঅ' এতিয়ালৈকে চোৱা নাই, সেই ভিডিঅ' কেইটা আমাৰ ডেছক্ৰিপশ্যন লিংকত আৰু এণ্ড স্ক্ৰীনত আছে, তাত গৈ তোমালোকে চাই ল'ব পাৰিবা। আজি আমি সমাজ বিজ্ঞানৰ হিষ্টৰী পাৰ্টৰ চেপ্টাৰ 5 অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণিৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ আহিছো। তেন্তে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন, আহোমে কিমান বছৰ ধৰি অসমত ৰাজত্ব কৰিছিল? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি 600 বছৰ। আহোমে 600 বছৰ অসমত প্ৰতিপত্তিৰে ৰাজত্ব কৰিছিল। প্ৰতিটো অপচন মই পঢ়ি দি নাযাওঁ, পঢ়ি দি গৈ থাকিলে পৰীক্ষাৰ ওচৰত এনেই সময়বিলাক বেছিকৈ যায়। মই শুদ্ধ অপচনটো তোমালোকক কৈ যাম। ইয়াৰ পিছৰ প্ৰশ্ন, কোনখন যুদ্ধত আহোম ৰজা চন্দ্ৰকান্ত সিংহ পৰাজিত হৈছিল? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন এ, মহগড়ৰ যুদ্ধত আহোম ৰজা চন্দ্ৰকান্ত সিংহ পৰাজিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, কোনজন লেফটেনেণ্টৰ সহায়ত গম্ভীৰ সিঙে মানৰ পৰা মণিপুৰ উদ্ধাৰ কৰে? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন এ, লেফটেনেণ্ট পামবাৰ্টৰ সহযোগত। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধিৰ পিছত মণিপুৰৰ ৰজা কোন হয়? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন চি, গম্ভীৰ সিংহ মণিপুৰৰ ৰজা হৈছিল। হাদিৰা চকীত হোৱা যুদ্ধৰ পিছত কোনজন মান সেনাপতি অসমলৈ আহে? শুদ্ধ অপচনটো হৈছে অপচন এ, মিংগিমাহা নামৰ সেনাপতিজন অসমলৈ আহিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, কিমান চনত মান আৰু ইংৰাজৰ মাজৰ সম্বন্ধৰ অৱনতি ঘটিছিল? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন চি, 1822 চনত। গুৱাহাটী আৰু গোৱালপাৰাৰ মাজৰ বৃহৎ অঞ্চল কোনজন ব্ৰিটিছ কোম্পানীৰ এজেণ্টে অধিকাৰ কৰি লৈছিল? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি, ডেভিড স্কটে এই অঞ্চলখিনি অধিকাৰ কৰি লৈছিল। নেক্সট কুৱেশ্যন, কেতিয়া ডেভিড স্কটক ব্ৰহ্মপুত্ৰ অঞ্চলৰ উপত্যকাৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন চি, 1820 চনত। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে, নগাঁও আৰু ৰহাৰ খাজানা সংগ্ৰহৰ দায়িত্ব কোম্পানীৰ চৰকাৰে কাক দিছিল? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন এ, আৰাধনা ৰয় আৰু লতা পানীফুকনক। নেক্সট কুৱেশ্যন, পাইক কৰক দৰঙত কি কৰ বুলি কোৱা হৈছিল? অপচন এ জুহাল কৰ, অপচন চি গাধন কৰ, অপচন বি চৰু কৰ, অপচন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন এ, জুহাল কৰ বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যন, উজনি অসমৰ সদৰ ঠাই কি আছিল? শুদ্ধ অপচনটো হৈছে অপচন চি, ৰংপুৰ। ৰংপুৰ আছিল উজনি অসমৰ সদৰ ঠাই। ইয়াৰ পিছৰ প্ৰশ্ন, তলৰ কোনজন খাচী দেশপ্ৰেমিক? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন এ, তিৰাত সিং হৈছে খাচী দেশপ্ৰেমিক। অসমৰ শেষ আহোম ৰজা কোন আছিল? চাৰিজন ৰজাৰ নাম ইয়াত উল্লেখ কৰা হৈছে, সেইকেইজনৰ ভিতৰত শুদ্ধ হৈছে অপচন চি, পুৰন্দৰ সিংহই অসমৰ শেষ আহোম ৰজা আছিল। নেক্সট কুৱেশ্যন, ডেভিড স্কটৰ মৃত্যু কেতিয়া হৈছিল? শুদ্ধ অপচন হৈছে অপচন ডি, 1831 চনত ডেভিড স্কটৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, ডেভিড স্কটৰ পিছত কোনজন ব্ৰিটিছ বিষয়া কমিছনাৰ হৈছিল? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন অপচন এ, ক্ৰেকফৰ্ড নামৰ ব্ৰিটিছ বিষয়াজন কমিছনাৰ হৈছিল। নেক্সট কুৱেশ্যন, নামনি অসমক গোৱালপাৰা, দৰং, কামৰূপ জিলাত ভাগ কৰা ব্ৰিটিছ বিষয়াজন কোন আছিল? শুদ্ধ অপচন হৈছে অপচন এ, জেনকিন্স। জেনকিন্সে নামনি অসমক 3খন জিলাত ভাগ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, খাগৰিজানৰ সদৰ ঠাই কি আছিল? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন চি, নগাঁও। আৰু তোমালোকে এইটো কথা নাজানা চাগে, আমাৰ বৰ্তমান সমগ্ৰ নগাঁও জিলাখন তাহানিতে ব্ৰিটিছৰ দিনতে হওক বা তাৰ আগতো নগাঁও বুলি নকয়, গোটেই জিলাখনকে খাগৰিজান বুলি কোৱা হৈছিল। বৰ্তমান খাগৰিজান নগাঁও জিলাৰ বিশেষ একোখন ঠাইৰ নামহে। অসমত পোনপ্ৰথমে ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে বিৰোধিতা কৰা কোঁৱৰজনৰ নাম কি আছিল? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন ডি, গোমধৰ কোঁৱৰ বা গোমধৰ কোঁৱৰ। তেখেতে প্ৰথম ব্ৰিটিছক বিৰোধিতা কৰিছিল। নেক্সট কুৱেশ্যন, 1830 খ্ৰীষ্টাব্দত শিৱসাগৰ পুখুৰীৰ পাৰত কাক ফাঁচি দিয়া হৈছিল? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি, পিয়লি ফুকনক 1830 খ্ৰীষ্টাব্দত শিৱসাগৰ পুখুৰীৰ পাৰত ফাঁচি দিয়া হৈছিল। পিয়লি ফুকনৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল? পিয়লি ফুকনৰ লগত অপচন ডি, জীউৰাম দুলীয়া বৰুৱাক ফাঁচি দিয়া হৈছিল। কেতিয়া পুৰন্দৰ সিংহক ব্ৰিটিছে সিংহাসনচ্যুত কৰিছিল? শুদ্ধ অপচন হৈছে অপচন ডি, 1838 চনত পুৰন্দৰ সিংহক ব্ৰিটিছে সিংহাসনচ্যুত কৰিছিল। নেক্সট কুৱেশ্যন, মটক ৰাজ্যৰ ৰাজধানী কি আছিল? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন চি, মটক ৰাজ্যৰ ৰাজধানী ৰঙাগড়া নামৰ ঠাইখন আছিল। ইয়াৰ পিছৰ প্ৰশ্ন,
ব্ৰিটিছৰ প্ৰতি বিক্ষুব্ধ হৈ খামতি লোকে কাক হত্যা কৰিছিল ব্ৰিটিছৰ প্ৰতি বিৰুদ্ধ হৈ খামতি লোকে অপচন সি পলিটিক্যাল এজেন্টক হত্যা কৰিছিল নেক্সট কোৱেশ্চন সিংফোৰ মুখিয়ালজনক কি বোলা হৈছিল সিংফোৰ মুখিয়ালজনক অপচন বি গামা বুলি কোৱা হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন খাচী সৈন্য সামন্ত লৈ কোম্পানীৰ লোকৰ ওপৰত তীৰত সিঙে কেতিয়া আক্ৰমণ কৰিছিল অপচন ডি 1829 চনত তীৰত সিঙে আক্ৰমণ কৰিছিল জনকিন্সে কেতিয়া টিকট কৰ অসমত বহুৱাইছিল শুদ্ধ অপচন সি 1858 চনত জনকিন্সে টিকট কৰ অসমত বহুৱাইছিল ইয়াৰ পিছৰ প্ৰশ্ন ইংৰাজ চৰকাৰে কেতিয়া লুচাই পাহাৰ অসমৰ সৈতে সামিল কৰে শুদ্ধ অপচন ডি 1898 চনত ইংৰাজ চৰকাৰে লুচাই পাহাৰ অসমৰ সৈতে সামিল কৰে নেক্সট কোৱেশ্চন 1839 চনত ব্ৰিটিছে কোনখন পাহাৰক সুকিয়া জিলালৈ পৰিৱৰ্তন কৰে শুদ্ধ অপচন হৈছে অপচন বি গাৰু পাহাৰক এখন সুকিয়া জিলালৈ পৰিৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চন নগা পাহাৰ কেতিয়া ইংৰাজৰ দখললৈ আহিছিল অপচন ডি 1866 চনত নগা পাহাৰ ইংৰাজৰ দখললৈ আহিছিল প্ৰথমে ব্ৰিটিছসকলে নগা পাহাৰৰ কোনখন ৰাজ্য দখল কৰে শুদ্ধ অপচন হৈছে অপচন বি আংগামী নামৰ ৰাজ্যখন প্ৰথমে ব্ৰিটিছসকলে দখল কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন 1832 চনত জয়ন্তীয়া ৰজাৰ নিৰ্দেশত কেইজন ব্ৰিটিছ লোকক কালিগোসানীৰ আগত বলি দিছিল অপচন বি 3 জন ব্ৰিটিছ লোকক 1832 চনত জয়ন্তীয়া ৰজাৰ নিৰ্দেশত কালিগোসানীৰ আগত বলি দিয়া হৈছিল কেপ্টেইন লিষ্টাৰে কেতিয়া জয়ন্তীয়া ৰাজ্য দখল কৰে অপচন ডি 1835 চনত কেপ্টেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে 50,000 টকাৰ কৰ দিব নোৱাৰা বাবে ব্ৰিটিছে কোনজন আহোম ৰজাক সিংহাসনাচ্যুত কৰিছিল অপচন এ পুৰন্দৰ সিংহক 50,000 টকাৰ কৰ দিব নোৱাৰা বাবে ব্ৰিটিছে সিংহাসনাচ্যুত কৰিছিল নেক্সট কোৱেশ্চন মানৰ অত্যাচাৰৰ কালছোৱাক বুৰঞ্জীত কি বুলি কোৱা হৈছিল শুদ্ধ অপচন বি মান ভগনৰ দিন বুলি বুৰঞ্জীত কোৱা হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন ব্ৰিটিছে লুচাই পাহাৰত সামৰিক চকী স্থাপন কৰা এখন ঠাইৰ নাম উল্লেখ কৰা ব্ৰিটিছে লুচাই পাহাৰত সামৰিক চকী স্থাপন কৰা এখন ঠাইৰ নাম হৈছে অপচন ডি লুংলে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এই চেপ্টাৰটোৰ সম্ভাৱ্য এমচিকিউ আৰু ভিএছএ প্ৰশ্ন উত্তৰখিনি ইমানতে শেষ হৈছে এইখিনি পঢ়ি তোমালোকে পৰীক্ষা খুব ভালকৈ দিবা বুলি আমাৰ দৃঢ় বিশ্বাস সকলোৰে পৰীক্ষা ভাল হওক অন্য ভিডিওখিনি আমাৰ লিংকত তোমালোকে পাই যাবা এই ভিডিওটো শেষলৈকে যদি তোমালোকে চাইছা চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক কমেন্ট কৰি দিবা অন্য এটা ভিডিও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো ধন্যবাদ